নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱা টিপছ এণ্ড ব্লগছ লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, এটা বহুতেই ভাল খবৰ যে পুনৰ আহি গ'ল SSC CGLৰ ফালৰ পৰা নতুন ভেকেঞ্চি। তো কেতিয়াৰ পৰা হ'ব ইয়াৰ অনলাইন এপ্লাই, পোষ্ট কিমান আহিছে, বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিছে, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। SSC CGL Recruitment 2024 notification out for 7,727 posts combined graduate level exam 2024. Name of organization Staff Selection Commission Samuku SSC. Last date 25/7/2024. Total vacancies 17,727 posts. Name of the exam combined graduate level exam. Mode of application online. Category Central Government Jobs. Job location All India. এই পদখিনিত অনলাইন এপ্লাই কৰিবলৈ কেণ্ডিডেটজন 18 বছৰৰ তলৰ হ'ব নালাগিব আৰু এজ ইলেকশ্যন অনুসৰি কেণ্ডিডেটজন 27, 30 আৰু 32 বছৰৰ ওপৰৰ হ'ব নালাগিব। ইয়াত এজ ইলেকশ্যন আছে SC SC কেণ্ডিডেটসকলৰ বাবে 5 বছৰ আৰু OBC সকলৰ বাবে 3 বছৰ। তো এই পোষ্টখিনি যিহেতু গ্ৰেজুৱেট লেভেলৰ পোষ্ট হয়, তো আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি চেক কৰি ল'ব। এই পদখিনি অনলাইন এপ্লাই কৰিবলৈ জেনাৰেল OBC EWS কেণ্ডিডেটসকলে 100 টকা পে'মেণ্ট কৰিব লাগিব আৰু SC ST আৰু অল কেটেগৰী ফিমেল কেণ্ডিডেটসকলে নালাগে। এই পদখিনিৰ অনলাইন এপ্লাই 24 জুন অৰ্থাৎ যোৱাকালিৰ পৰা আৰম্ভ হৈ গৈছে আৰু 25 জুলাই 2024 লৈকে ইয়াৰ অনলাইন এপ্লাই চলিব। যিসকল কেণ্ডিডেটে অনলাইন এপ্লাই কৰিব বিচাৰে তেওঁলোকে কৰিব পাৰে। তো ইয়াত অনলাইন এপ্লাই কৰিবলৈ এপ্লাই অনলাইন লিংকত ক্লিক কৰি কেণ্ডিডেটজনে অনলাইন এপ্লাই কৰিব পাৰে। তো ইয়াৰ অনলাইন এপ্লাই লিংক মই ডেছক্ৰিপশ্যনত দি দিম। তো এইখিনি আছিল SSC CGLৰ নতুন ভেকেঞ্চিৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।